নেগেৰা বাদন কৰি দিলে, বাঁহী বাদন কৰি দিলে। সেইটো অথৰিটিতে তেওঁলোকে কাৰ্যসূচী শেষত আমাক গৈ কৈছে, বাইদেউ টকা 100 দিয়ক। কিয় লাগে? যে বাঁহী বজোৱা ল'ৰাটোক দিবলৈ লাগে, বনাই পৰা যায়। শিক্ষয়িত্ৰী বৃন্দ আৰু মোৰ মৰমৰ কণ মইনা ছাত্ৰ ছাত্ৰীসকল, জয় জয়তে আপোনাৰ সদৌতিলৈকে মই ৰীতা বৰুৱাই আন্তৰিক শ্ৰদ্ধা আৰু প্ৰভাতী সেৱা আৰু প্ৰীতি কোনো শিক্ষকৰ তেখেতলোকক চিনিব পৰা নাই, হয়তো মুহূৰ্তত চিনি পাব। তেখেতলোকৰ বৰ ডাঙৰ উদ্দেশ্য এটা লৈ আমাৰ ওচৰলৈ আহিছে। উদ্দেশ্যটো হৈছে ছাত্ৰ ছাত্ৰীসকলক কিতাপৰ প্ৰতি অনুপ্ৰেৰণা যোগাবৰ কাৰণে, কথা বতৰা লিখিবৰ কাৰণে অহৰহ এখেতলোকে শিশুসকলৰ প্ৰতি প্ৰচেষ্টা আগত ৰাখিছে। তিয়ক অঞ্চলৰ নিবাসী এখেতলোক যথেষ্ট মান্যৱন্ত লোক, খুব ব্যস্তপূৰ্ণ মানুহ, এখেতলোকৰ সময় নাই। তাৰ মাজতে অকণমান সময় উলিয়াই চিন্তামণিগড় মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক আৰু ছাত্ৰ ছাত্ৰীসকলক অকণমান দেখা কৰিবৰ উদ্দেশ্যে আহি এই চিন্তামণিগড় মধ্য ইংৰাজী বিদ্যালয়ত উপস্থিত হৈছে। বিশেষকৈ প্ৰাক প্ৰাথমিকৰ পৰা উচ্চ পৰ্যায়লৈকে যিসকল ছাত্ৰ ছাত্ৰী আছে, সেইসকল ছাত্ৰ ছাত্ৰী কিতাপৰ প্ৰতি ধাউতি বঢ়াবৰ কাৰণে, কিতাপ এখন কেনেকৈ লিখিব লাগে তাৰ বৰ্ণনা দিবৰ কাৰণে, নিজৰ চিন্তা চৰ্চাবোৰ সাহিত্যৰ প্ৰতি কেনেকৈ আগবাঢ়ি যায় তেনেকুৱা দিশত ধাৰমান কৰিবৰ কাৰণে এই দুগৰাকী উপস্থিত হৈছে। মই প্ৰথমে তোমালোকক চিনাকি কৰি দিছো। এইজন হ'ল শ্ৰীযুত অৰূপজ্যোতি হাজৰিকা, চিন্তামণিগড় মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয়, শিক্ষক শিক্ষয়িত্ৰীসকল, মোৰ মৰমৰ আটাইতকৈ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ কাৰণে আজি আমি আহিছোঁ। কেলৈ আহিছোঁ মই তোমালোকক ক'ম, সকলোৱে মনে মনে শুনিবা দেই। আমি অসম ধৰি এটা কাম কৰি আছোঁ, সেইটো হ'ল গ্ৰন্থ পঢ়ক আৰু পঢ়ক। এতিয়া আজিকালি তোমালোকৰ কথাই নকওঁ, এনেকুৱা কিছুমান অঞ্চল আমি দেখিছোঁ য'ত এখন বাতৰি কাকতৰ নাম চিনি নাপায়, এখন আলোচনীৰ নাম চিনি নাপায়। তোমালোকে বাৰু আলোচনীবিলাকৰ নাম শুনিছানে? শিশু আলোচনী, নতুন আৱিষ্কাৰ, মৌচাক, 12-18, মুকুতা, সফুৰা, এইবিলাকৰ নাম শুনিছানে? শুনিছা? হয়তো আমি এনেকুৱা অঞ্চল কিছুমান পাইছোঁ যিবিলাক অঞ্চলত এনেকুৱা আলোচনীখনৰ নাম চিনি নাপায়ে, আনকি বাতৰি কাকতখনৰ নাম চিনি নাপায়। কিন্তু মোবাইলটো হ'লে চবেই চিনি পায়, গম পাইছানে? মোবাইলটো কিন্তু চবেই চিনি পায়, কিন্তু আমাৰ যি বৌদ্ধিক বিকাশ বা মানসিক বিকাশ, সেই বিকাশটোৰ কাৰণে আমাক আটাইতকৈ প্ৰয়োজন হ'ল গ্ৰন্থ অধ্যয়ন। এতিয়া আজি তোমালোকৰ আমি যে কামবিলাক কৰি আছোঁ, কেলৈ কৰি আছোঁ যদি তোমালোকে শুনা নহয়, ভালকৈ মন দি শুনা, তোমালোকৰ গাৰ নোম শিয়ৰি যাব। তোমালোকৰ প্ৰত্যেকৰ ঘৰতে মোবাইল আছে নাই? তোমালোকে বেছি সময় মোবাইল লৈ পেলাই তোমালোকে সময় কটোৱা নেকি? যদি তোমালোকে বেছি সময় মোবাইল লৈ পেলাই কটোৱা, কি হ'ব তোমালোকৰ গম পাইছানে? চকুৰ যিটো স্মৃতি, চকুৰ যিটো মানে দেখা দৃষ্টিশক্তি, সেই দৃষ্টিশক্তিটো লাহে লাহে তোমালোকৰ নাইকিয়া হৈ গুচি যাব পাৰে। হয়তো তোমালোকে চাইছা, যেতিয়া মোবাইলটো বেছিকৈ চোৱা যায়, অলপ দেৰি যদি বাহিৰলৈ গুচি যোৱা, তাৰপিছত দেখিবা তোমালোকে আন্ধাৰ দেখিবা, বা কম পোহৰ তোমালোকে একো নেদেখাই হৈ যাবা। গতিকে আমাৰ যদিও বস্তুটো আমাৰ প্ৰয়োজনীয়, মোবাইলটো আমাৰ প্ৰয়োজনীয়, কিন্তু বেছি আমাৰ ভয়ংকৰ দিশলৈ আমাক লৈ গুচি গৈছে। আৰু এতিয়া তোমালোকে কম বয়সত ধৰি লোৱা চকুকেইটা ভাল হৈ আছে, আৰু অলপ দিনৰ পাছত যদি মোবাইলটো বেছিকৈ ব্যৱহাৰ কৰি থাকা, অলপ দিনৰ পাছত কি হৈ যাব, তোমালোকৰ একেবাৰে চকুৰ দৃষ্টিশক্তি কমি আহিব। আমাৰ আগতে চশমা পিন্ধি থাকিব লাগিব, গম পালানে? গতিকে সেইবিলাকৰ পৰা তোমালোকে আঁতৰি পেলাই কেনেকৈ কিতাপ পঢ়ি তোমালোকে নজনা কথা শিকি বৌদ্ধিক বিকাশ, মানসিক বিকাশ কেনেকৈ কৰিব লাগে, সেইবিলাকৰ প্ৰতি তোমালোকে আকৃষ্ট হোৱা। এতিয়া আমি আহিছোঁ তোমালোকৰ স্কুলে কিতাপ দিবলৈ, গম পাইছানে? অকল তোমালোকৰ স্কুল বুলিয়ে নহয়, অসমৰ চুকে কোণে শদিয়াৰ পৰা ধুবুৰীলৈ আমি এই গ্ৰন্থ আন্দোলন কৰিবলগীয়া হৈছে। কিমান ডাঙৰ কথা চোৱাচোন। এতিয়া ল'ৰা ছোৱালীবিলাকে কি কৰে, নেখেলেও, একো নকৰে, ঘৰত কেৱল মাত্ৰ কি কৰিব, মোবাইলটো লৈ পেলাই সময়খিনি নষ্ট কৰে। তাৰপাছত কি হ'ব, পৰীক্ষা এটা আহিব, ইণ্টাৰভিউ দিবলৈ যাব, একো লিখিব নোৱাৰে, ক'বহি কি
মানে আমাৰ পঢ়াখিনি কমত নপৰিলে হয় নাই তেনেকৈ প্ৰায়ে কয় আৰু আমাৰ এইবাৰ তোমালোকৰ অসম চৰকাৰে যিমানখিনি চাকৰি দিছে তোমালোকৰ পাইছেনে চাকৰি পাইছে নাই কিমান ল'ৰা ছোৱালী পালে চাকৰি পাইছানে দেখিছা কেলৈ পাইছে সিহঁতি পঢ়াৰ কাৰণে পাইছে অকল পাঠ্যপুথি পঢ়িলে নহ'ব বাহিৰা কিতাপো পঢ়িব লাগিব বাহিৰা কিতাপ যিমানেই পঢ়িবা সিমানেই তোমালোকৰ মানসিক বিকাশ ঘটিব বৌদ্ধিক বিকাশ ঘটিব তোমালোকে কিছুমান সৃষ্টিশীল কাম কৰিব পাৰিবা এতিয়া দেখিছে না সৰু সৰু ল'ৰা ছোৱালীয়ে কি কৈছে এতিয়া 8 বছৰৰ ল'ৰা ছোৱালীয়ে কিতাপ লিখিছে 7 বছৰৰ ল'ৰা ছোৱালীয়ে কিতাপ লিখিছে কেলৈ লিখিছে সিহঁতৰ এই মোবাইলটোৰ প্ৰতি যিবিলাক ইলেক্ট্ৰনিক বস্তু সেইবিলাকৰ প্ৰতি আকৰ্ষণটো সিহঁতৰ কমাই পেলাই বেছিকৈ পঢ়াৰ প্ৰতি আকৰ্ষণ কৰিবলৈ লৈছে যিমানেই তোমালোকে পঢ়াৰ প্ৰতি আগ্ৰহ বাঢ়িব সিমানেই তোমালোকৰ সৃষ্টিশীল মনবিলাক বাঢ়ি বাঢ়ি গৈ থাকিব গম পালানে গতিকে আমি বেছি কথা নকওঁ তোমালোকৰ ওচৰলৈ আহিছিলোঁ এটা উদ্দেশ্য সেইটোৱে হ'ল আমি তোমালোকক কিতাপ দি থৈ যাম এই কিতাপখিনি তোমালোকৰ লাইব্ৰেৰীতে থাকিব প্ৰত্যেকেই পঢ়িবা আৰু যাতে সকলোকে কৈছোঁ প্ৰত্যেকেই যাতে ঘৰত একোখন আলোচনী একোখন বাতৰি কাকত ল'বলৈ দেউতাহঁতক ক'বা গম পালানে মানে তুমি যিমান মই আকৌ কৈ আছোঁ যিমানেই পঢ়িবা সিমানেই তোমালোকৰ মানসিক বিকাশ ঘটিব বৌদ্ধিক বিকাশ ঘটিব ভাল ভাল কথা শিকিবলৈ ল'বা নজনা কথা শিকিবলৈ ল'বা গম পালানে জ্ঞানৰ ভাণ্ডাৰ যিমানেই বাঢ়িব সিমানেই তোমালোকৰ এই অঞ্চলটোলৈ ভাল বাৰ্তা কঢ়িয়াই আনিব পাৰিবা গম পালানে বিভিন্ন ধৰণৰ পৰীক্ষাবিলাক হৈ থাকে পাইছা সঁফুৰা বৃত্তি পৰীক্ষা হয় এতিয়া সৌখিদিনা আমি পাইছিলোঁ পেপাৰত আমাৰ ৰাজখোৱা আপোনাৰ ছোৱালীজনীয়ে পাইছিলে নেকি এই আমাৰ ৰাজখোৱা চহৰৰ ছোৱালীজনীয়ে বৃত্তি পাইছে সঁফুৰা নে কি আছিলে ৰংমলা বৃত্তি তেনেকৈ তোমালোকে প্ৰত্যেকেই যদি পঢ়া তেনেকৈ বিভিন্ন ধৰণৰ সঁফুৰাই পাতে ৰংমেলাই পাতে বিভিন্ন ধৰণৰ জিজ্ঞাসাও পাতে বিভিন্ন ধৰণৰ পৰীক্ষাবিলাক পাতি থাকে আৰু সেই পৰীক্ষাবিলাকৰ কাৰণে যিবিলাক পঢ়িবা সেইবিলাকে ভৱিষ্যতে যেতিয়া তোমালোকে মেট্ৰিক পাছ কৰি হায়াৰ ছেকেণ্ডেৰী পাছ কৰি ইণ্টাৰভিউ দিবলৈ যাবা সেই কথাখিনি তোমালোকক কামত দিব গম পালানে আৰু বেছি নকওঁ তোমালোকলৈ আমি কিতাপৰ টোপোলা লৈ আহিছোঁ কিতাপৰ টোপোলাখিনি আমি ছাৰসকলক দি থৈ যাম তোমালোকে সেই কিতাপখিনি লৈ পেলাই পঢ়িবা আৰু তাৰোপৰিও মই আকৌ অনুৰোধ কৰিছোঁ প্ৰত্যেকেই আমি ছাৰকো কৈছোঁ যে প্ৰত্যেকজন ল'ৰা ছোৱালী যাতে একোখন আলোচনী কিনে যি শিশু আলোচনী পঢ়ে বা পাৰিলে একোখন যদি বাতৰি কাকত মানে ল'বলৈ আপোনালোকে ক'ব পাৰে কাৰণ এইটো কাৰণে কৈছোঁ যে আমি 200 টকা দি ৰিচাৰ্জ কৰিবলৈ হ'লে যেনে তেনে কৰিম কিন্তু বাতৰি কাকতখনত লয়হে 7 টকা বা আলোচনীখনত মাহেকত 25 টকাহে লয় গতিকে তোমালোকে এখন আলোচনী ল'বলৈ চেষ্টা কৰিবা ইয়াকে ক'লোঁ এইখিনিয়ে হ'ল আমাৰ মোৰ লক্ষ্য উদ্দেশ্য হ'ল গ্ৰন্থ পঢ়ক আৰু পঢ়ক তুমি কিতাপ পঢ়িবা আৰু কাষৰজনেও যাতে কিতাপ পঢ়ে এয়াই হ'ল আমাৰ লক্ষ্য ইয়াকে কৈ পেলাই মই মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ যিটো সামাজিক বা আৰ্থিক যি পৰিৱেশে নহওক কোনো দিশৰ পৰাই আমি সচেতন প্ৰত্যেকজন সচেতন ব্যক্তিয়ে শান্তিত থাকিব পৰা নাই কোন বাটে আমাৰ ভৱিষ্যত কোন বাটে আমাৰ নৱপ্ৰজন্ম সিদিনা এটা অতি দুখেৰে কথা ক'ম মই তোমালোকে যাতে এইখিনি চৰিত্ৰ গ্ৰহণ নকৰা প্ৰথমতে শিক্ষয়িত্ৰী বৃন্দ আৰু মোৰ মৰমৰ কণ মইনামণি ছাত্ৰ ছাত্ৰীসকল জয়তে আপোনাৰ সদতিলৈকে মই ৰীতা বৰুৱাই আন্তৰিক শ্ৰদ্ধা আৰু প্ৰভাতী সেৱা আৰু প্ৰীতি